আপোনাৰ যোৱা ডিচেম্বৰৰ 2 তাৰিখে SBI ATMৰ পৰা দুটা বেটাৰী চুৰ হৈছিলে আৰু সেইটো তেওঁলোকৰ কৰ্তৃপক্ষৰ পৰা যেতিয়া আমাক মানে এজাহাৰ আকাৰে দিছিলে তেতিয়া আমাৰ এইটো কি কয় বশিষ্ঠ থানাৰ পৰা তদন্ত কৰা হ'ল আৰু তদন্তকালত তিনিজন মানুহক এৰেষ্ট কৰা হ'ল মনীষ চৌধুৰী আৰজু সিং আৰু সঞ্জীৱ বৈশ্য আৰু তেওঁলোকৰ পৰা দুখন চুৰি স্কুটি বাইক উদ্ধাৰ হৈছিলে সেই বাইক দুখন ভৰলুমুখ আৰু লাচিত নগৰৰ পৰা চুৰি হৈছিলে তাৰপিছত তেওঁলোকক যেতিয়া সোধপোছ কৰা গ'ল তেওঁলোকক সোধপোছ কৰাৰ পাছত তেওঁলোকে কৈছে যে চুৰি বাইককেইখন গণেশগুৰি কছাৰী বস্তিৰ এটা ডেম্পত তেওঁলোকে বিক্ৰী কৰিছে তাৰপিছত সেই ডেমটো হৈছে ৰফিকুল আলী নামৰ মানুহ এজনৰ সেই ডেমটো যেতিয়া চাৰ্চ কৰা গ'ল চুৰি বেটাৰীকেইটাও উদ্ধাৰ হৈছে তাৰোপৰিও বহুত চুৰি সামগ্ৰী ভগৱানৰ মূৰ্তি কাঁহৰ বাচন বৰ্তন AC পাইপ ইত্যাদি কৰি এইবিলাক বহুত বস্তু ৰিকভাৰ হৈছে চিলিণ্ডাৰ ইত্যাদি ৰিকভাৰ হৈছে আৰু সেইবিলাক চব আমি জব্দ কৰিছোঁ এতিয়া কেছটো আমি আগবঢ়াই আছোঁ এতিয়া আমাৰ গোটেই জিলাখনতে বা গোটেই গুৱাহাটীতে ডেম্পৰ বিৰুদ্ধে আমাৰ এটা অভিযান চলিয়ে আছিল আৰু এতিয়াও চলি আছে গতিকে সেইটো আমাৰ অব্যাহত থাকিব সেইটো আমি GMC আৰু মানে আমাৰ জিলা প্ৰশাসনৰ লগত আমি কথাবিলাক এতিয়া টেক আপ কৰিম যে তেওঁলোকৰ ক্ষেত্ৰত কি কৰিব পৰা যায়